নমস্কাৰ বন্ধুসকল, মই দেৱাশিষ। আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিছোঁ। আহকচোন চাওঁ কেনেকৈ মাৰ্কেটত লেভেলছবিলাক কাম কৰে আৰু ফিবনাচি টুলডালৰ সহায়ত আমি কেনেকৈ লেভেলছখিনি উলিয়াব পাৰোঁ। যিহেতু মাৰ্কেটত এতিয়া ফল হৈ আছে, দেখিছে আপোনালোকে ফল হৈ আছে, এইটো এটা ৰাইট টাইম হয় ইনভেষ্টমেণ্টৰ কাৰণে। চ' এতিয়া সকলোখিনি বস্তু আপোনালোকে ডিছকাউণ্টত পাব, সকলো ষ্টকছ আপোনালোকে ডিছকাউণ্টত পাব। এইটো হৈছে ভাল সময়, যোনটো সময়ত আপোনালোকে ইনভেষ্ট কৰিব পাৰে। মাৰ্কেটত যদি আপোনালোকে লং টাৰ্মৰ কাৰণে যদি হোল্ড কৰিবলৈ বা কিবা কৰিবলৈ আপোনালোকে কৰিব বিচাৰে, তেতিয়া এইটো হৈছে পিক টাইম, যোনটো টাইমত মাৰ্কেট ফল হয়, তেতিয়া আপুনি কিনিব লাগে। আৰু যেতিয়া মাৰ্কেটত বহুত ওপৰলৈ গুচি যায়, যেতিয়া মানুহে ভাবে যে আৰু ওপৰলৈ যাব, তেতিয়াই মাৰ্কেটত ফল হয়। এনেকুৱা সৰু কাৰেকশ্যনবিলাক মাৰ্কেটত আহি থাকে। এখন হৈছে নিফটি 50ৰ মান্থলি চাৰ্ট, দেখিছে আপোনালোকে। যিহেতু বেংক নিফটিৰ উইকলি এক্সপায়াৰী শেষ হৈ গ'ল, আপোনালোকে গম পায় যোৱা যোনটো এক্সপায়াৰী আছিলে, সেই এক্সপায়াৰীটোৱে লাষ্ট এক্সপায়াৰী আছিলে, যোনটো এক্সপায়াৰী উইকলি এক্সপায়াৰী হিচাপে বেংক নিফটিত আমি কৰিছিলোঁ। বাট এতিয়া আপোনালোকে উইকলি এক্সপায়াৰী আৰু বেংক নিফটিত নাপায়, মান্থলি এক্সপায়াৰী থাকিব, যেনেকৈ হয় মান্থৰ লাষ্ট যোনটো হেৰি হয় তেনেকেই থাকিব। বাট উইকলি এক্সপায়াৰী আপোনালোকে নাপায়। যিহেতু আমি উইকলি এক্সপায়াৰী বেয়া লাগিছে, যিহেতু আমি বেংক নিফটিত বেছিকৈ ট্ৰেড কৰোঁ। চ' এতিয়া নিফটি 50লৈ আমি যিমানখিনি প্লেন বনাওঁ বা যিমানখিনি হেৰি কৰোঁ, সেইখিনি আমি নিফটি 50লৈ আমি শিফ্ট কৰিবলগীয়া হৈছে। চ' নিফটি 50 ট্ৰেড কৰিবলৈ হ'লে আপোনালোকে কেনেকৈ লেভেলছবিলাক উলিয়াব, ভালকৈ ভিডিঅ'টো শেষলৈকে চাব। চ' আমি যেতিয়া চাৰ্টলৈ যাওঁ, এখন দেখিছে আপোনালোকে নিফটি 50 ইণ্ডেক্স মান্থলি চাৰ্ট হয়, দেখিছে এখন মান্থলি চাৰ্ট। এইটো কি হৈছিলে চাওক, 2020ত এটা ফল হৈছিলে, এইটো ক'ভিডৰ টাইমত ফল এটা হৈছিলে, দেখিছে মাৰ্কেটত ফল হৈছিলে। ফল হৈ পেলাই যিমানটো ফল হৈছিলে তাতকৈ 3 গুণ ৰিটাৰ্ণ মাৰ্কেটে মানুহক দিলে। চ' এই সৰু সৰু পুলবেকবিলাক মাৰ্কেটত হৈ থাকে। মাৰ্কেট কেতিয়াও, মই আগতেও কৈছোঁ আপোনালোকক, মাৰ্কেট কেতিয়াও ষ্ট্ৰেইট লাইনত ট্ৰেভেল নকৰে। সদায় কেনেকৈ যায় বুলি কৈছোঁ, সদায় তললৈ আহিব, আকৌ ওপৰলৈ যাব, আকৌ অকণমান তললৈ আহিব, আকৌ ওপৰলৈ যাব, আকৌ অকণমান তললৈ আহিব, তেনেকৈ ওপৰলৈ তললৈ গৈ পেলাই তেনেকৈ জিগজেগ ৱেট মাৰ্কেট ট্ৰেভেল কৰে। এতিয়া সেই জিগজেগ ৱেট মাৰ্কেট যিহেতু ট্ৰেভেল কৰে, এটা পুলবেক তললৈ আহিছে, দেখিছেনে? এইটো পুলবেক হয়। এই পুলবেকটো তললৈ সৰু এটা পুলবেক হয় বুলি আপোনালোকে মান্থলি চাৰ্টত ভাবিব পাৰে। চ' এনেকুৱা সৰু সৰু যেতিয়া পুলবেকবিলাক হয়, মাৰ্কেটত আমি ইনভেষ্ট কৰিব লাগে। যিহেতু মাৰ্কেট পিছৰ সময়ত মাৰ্কেট ওপৰলৈ যাব। চ' এইটো হিষ্ট্ৰী ৰিপিটছ, হিষ্ট্ৰীয়ে আমাক কয়, চাওক যিমান ফল হৈছে সেই ফলবিলাকৰ পৰা আমি ওপৰলৈ গৈছোঁ, আকৌ অকণমান ফল হ'ল, ওপৰলৈ গৈছোঁ, ফল হ'ল, ওপৰলৈ গৈছোঁ। ঠিক তেনেদৰে আমি মাৰ্কেটত ট্ৰেভেল কৰি থাকোঁ। চ' সৰু সৰু পুলবেকবিলাকত আপোনালোকে কি কৰিব লাগে, ইনভেষ্ট কৰিব লাগে। চ' এতিয়া চাওক, আমি মান্থলি চাৰ্টত যদি চাওঁ, মাৰ্কেটত এটা এইটো এই কেণ্ডেলডাল দেখিছে, এই মান্থটোত আমাৰ ৰিজাল্ট দিছিলে, ইলেকশ্যনৰ ৰিজাল্ট দিছিলে। এই ইলেকশ্যনৰ ৰিজাল্ট দিয়া যোনডাল কেণ্ডেল, এইডাল তলফালে আহিলে, তলফালে আহি পেলাই আকৌ পুলবেক লৈ ওপৰফালে গ'ল। এটা ৰেলী কৰিলে মাৰ্কেটত, ৰেলী এটা আহিলে, ৰেলীৰ পিছত এটা কাৰেকশ্যন হৈছে। চ' আমি কি কৰিব পাৰোঁ, আমি ইয়াতে ফিফ টুলডাল ইউজ কৰিব পাৰোঁ। আমি যদি ফিফ টুলডাল ইউজ কৰোঁ, চাব এডাল মই ফিফ টুল ইউজ কৰি ল'লোঁ। এই ল'টোৰ পৰা মই অকণমান জুম কৰি দিওঁ আপোনালোকক, চাব মাৰ্কেটত এইটো যদি মই জুম কৰি দিওঁ, এখন মান্থলি চাৰ্ট, এডাল কেণ্ডেল মান্থলি হিচাপত আছে। চ' মই যদি এইডাল ফিফ টুলডাল ইউজ কৰি পেলাই তলৰ পৰা যদি ওপৰলৈকে লৈ যাওঁ, দেখিছে গ্ৰীণ কেণ্ডেলৰ পৰা গ্ৰীণ কেণ্ডেললৈ লৈ গৈছোঁ, ৰঙা ৰাখিছোঁ যিহেতু বেৰিছৰ ছিগনেল আমি ভাবোঁ যে ৰেড। চ' তলফালে আমি আহিছে, যিহেতু কেণ্ডেলডাল ৰেড, তলফালে ক'ত আহিছে, ক'ত পাৰ কৰি দিলে, চাওক 0.5 আৰু 0.618। আমি কি কৈছিলোঁ, গল্ডেন ৰেচিঅ' লেভেলটো আমাৰ কি হয়, 0.5 আৰু 0.618। চ' মাৰ্কেটত কি হ'ল, এতিয়া বৰ্তমান এই গল্ডেন ৰেচিঅ' লেভেলটো মাৰ্কেটত ক্ৰছ কৰি দিলে, যোনটো লেভেল আমি গল্ডেন ৰেচিঅ' 0.5 আৰু 0.618। নেক্সট লেভেলটোত মাৰ্কেটত আহিবলগীয়া লেভেলটো হৈছে এইটো 0.618। হয়তো মাৰ্কেটত 0.618ৰ পৰা আহি পেলাই এটা এইখিনিলৈকে আহিব তললৈ আৰু ফল হ'ব পাৰে। ফল হৈ পেলাই ইয়াৰ পৰা হয়তো মাৰ্কেট ওপৰলৈ ৰিভাৰ্চ কৰিব পাৰে, ইয়ালৈকে হয়তো 0.6লৈকে আহিব পাৰে, তাৰপিছত ওপৰলৈ যাব পাৰে। যদি এইটো কেনেবাকৈ ব্ৰেক কৰি দিয়ে, যদি এইটো কোনোবা এটা মান্থত, যদি এইটো মান্থলি চাৰ্টত আমি চাই আছোঁ, মান্থলি কেণ্ডেলত চাই আছোঁ, যদি কোনোবা এটা মান্থত যদি এডাল কেণ্ডেল ব্ৰেক কৰি দিয়ে, তেতিয়া আৰু তললৈ যোৱাৰ সম্ভাৱনা মাৰ্কেটত থাকিব। চ' এইটো এটা জাষ্ট ভিউ হয়, এইটো এটা এডুকেশ্যনেল পাৰপজৰ কাৰণে এটা মই ভিডিঅ' বনাইছোঁ। আপোনালোকে এইটো চাই পেলাই আপোনালোকক মই কোনো কল টিপছৰ একো দিয়া নাই, জাষ্ট এটা ভিউ আপোনালোকে মাৰ্কেটত পাব পাৰে। এইটো এটা সৰু ডিছক্লেইমাৰ হয়। আপোনালোকে ভিডিঅ'টো চাইছে, জাষ্ট ইয়াৰ মই কোনকেইটা কথা কৈছোঁ সেই বস্তুটো আপোনালোকে একচুৱেলি এইটো বেছিক ভিডিঅ'কেইটা, যোনে বেছিক ভিডিঅ'কেইটাও
গম নাপায় সেই ভিডিঅ'খিনি মোৰ ইউটিউব চেনেল এটা আছে সেই ইউটিউব চেনেলটোত আপোনালোকে গৈ পেলাই চাব পাৰিব আৰু বাকি এই ফ্লিপ টুলডালৰ বিষয়ে মই যোনখিনি ভিডিঅ' বনাইছো আগৰ ভিডিঅ'খিনি চালেহে আপোনালোকে এইখিনি বস্তু বুজি পাব সো আগৰখিনি ভিডিঅ' আপোনালোকে চাই ল'ব সো দেখিছে এতিয়া মাৰ্কেটত যদি 0.618 লেভেলটো ক্ৰছ কৰি দিয়ে তেতিয়া আৰু ফল হোৱাৰ সম্ভাৱনা আছে সো মই কৈছিলো যে যদি 0.618 টো আমাৰ ডাঙৰ সাপোৰ্ট হয় এটো এটা ডাঙৰ সাপোৰ্ট হয় এই সাপোৰ্ট লৈ পেলাই মাৰ্কেট হয়তো ওপৰলে যাব পাৰে কাৰণ মাৰ্কেট ডাইৰেক্ট ফল হৈ নাথাকে সৰু সৰু পুলবেক ল'ব ফল হলো মাৰ্কেটত কি হ'ব তললে আহিব অকমান ওপৰলে যাব আকৌ তললে আহিব হয়তো এনেকে আহিব পাৰে কিন্তু ডাইৰেক্ট এনেকে ফল হৈ নাথাকে মাৰ্কেটত হেতু আপোনালোকে সদায় মনত ৰাখিব সো এটো হৈ গল মান্থলি চাৰ্টত আমি চালো আমি যোনগিডাল ইম্পৰ্টেন্ট মান্থলি চাৰ্টত আমি আকি ললো এই দুডাল আকি ললো 0.5 আৰু 0.618 এতিয়া আমি যেহেতু ইন্ট্ৰাডে ট্ৰেড কৰো আমি ফাৰ্স্ট এটা ডেইলি উইকলি লে আহো উইকলিত কি হৈছে ঘটনাটো সব উইকলিত আমি ইয়াৰ পৰা ইয়ালৈকে গলো সো আমি যেহেতু মান্থলি চাৰ্টত এডাল ফিপ টুল ইউজ কৰিছিলো ইয়াত ৰেড গ্ৰীন আপোনালোকে নাচাব ইয়াত ৰেড গ্ৰীন আমি হায়াৰ টাইম ফ্ৰেমত যেহেতু আমাৰ গ্ৰীন ওপৰ ফালেও গ্ৰীন তল ফালেও গ্ৰীন আছিল সো তেনেকে আমি ড্ৰ কৰিছিলো তেনেকে আমি লেভেলছ খিনি পাইছিলো সো এতিয়া সব আমি যেহেতু মান্থলি চাৰ্টতে উলিয়াই থৈছো উইকলি চাৰ্টত বিশেষ একো নাই ওপৰলে গল সৰু পুলবেক ললে আকৌ ওপৰলে গল এটো অল টাইম হাই বনালে নিফটি অল টাইম হাই পৰা কিমান পইণ্ট ফল হল চাও অল টাইম হাই পৰা যদি আমি ক্যালকুলেট কৰো সো অলমোস্ট 2800 পইণ্টস মাৰ্কেটত ফল আহিল সো 2800 পইণ্টস মানে বহুত ডাঙৰ হয় আপোনালোকে বুজি পাইছে এটো ডাঙৰে হয় ডাঙৰ ফলে হয় বহুতে ইয়াতে অপচনত কি হয় আমি যেতিয়া অপচন ট্ৰেড কৰো অপচনত সদায় ফল যেতিয়া হয় তেতিয়া মাৰ্কেটত মানুহে পইচা বেছি ইনকাম কৰে কাৰণ ফলটো সদায় ফাস্ট হয় আৰু ওপৰলে যেতিয়া যায় মাৰ্কেট বহুত লাহে লাহে যায় ওপৰৰ মাৰ্কেট বিলাক আপোনালোকে ক্যাপচাৰ কৰিবলৈ ইমান পটককে আপোনালোকৰ পইচা নবনে আপোনালোকে হোল্ড কৰিব লাগিব ওপৰলে যেতিয়া যাব বাট তলফালে যেতিয়া মাৰ্কেট আহে তেতিয়া আপোনালোকে চাব আপোনালোকে যিকোনো এটা ট্ৰেড যদি আপোনালোকে লয় খুব কম সময়ৰ ভিতৰত আপোনালোকৰ প্ৰফিট আপোনালোকে পাব পাৰে সো এটো হৈ গল আমাৰ উইকলি চাৰ্ট দেখিছে উইকলি চাৰ্টত এটো এটা ৰেজিস্ট্যান্স লেভেল এই ৰেজিস্ট্যান্স লেভেলটো আমাৰ যেহেতু ইয়াৰ পৰা ঘুৰিছে মাৰ্কেট সো এই ৰেজিস্ট্যান্স লেভেলটো আমি ড্ৰ কৰি থৈ দিব পাৰো এটো এটা ৰেড কালাৰ দি পেলাই আমি যদি থৈ দিও এটো এটা ৰেজিস্ট্যান্স লেভেল আমি ড্ৰ কৰি থৈ দিছো সো মাৰ্কেটত কি হ'ব পাৰে 0.5 লেভেলটো যেহেতু ক্ৰছ কৰিলে হয়তো সৰু পুলবেক এটা লৈ পেলাই 6 লৈকে মাৰ্কেট আহিব পাৰে বা এটো উইকত হয়তো 6 লৈকে আহিব পাৰে সো এতিয়া আমি যদি চাও ডেইলি টাইম ফ্ৰেমত যদি চাও ডেইলি টাইম ফ্ৰেমত কিবা পুলবেক আছে নেকি সো এগিটাটো আমি ডাঙৰ টাইম ফ্ৰেমত আকি থৈ দিছিলো অলপ লেভেলছ কিনি যদি মিলাব লগিয়া হয় মিলাই লব আপোনালোকে মই কেনেকে ড্ৰ কৰিছো লেভেলছ কিনি কেনেকে ড্ৰ কৰিছো আপোনালোকে ভালকে মন দি চাই থাকিব সো এতিয়া হৈ গল আমি ডেইলি চাৰ্টত আহিলো ডেইলি চাৰ্টত চাও ওপৰৰ পৰা আহিলে এটা পুলবেক ললে ওপৰ ফালে আকৌ ওপৰ ফালে আহি পেলাই আকৌ তললে আহিলে সৰু এটা পুলবেক ললে আকৌ তল ফালে আহিলে দেখিছে মাৰ্কেট ওভাৰঅল কি হয় বিয়াৰিছ হয় তলফালে আমি বিয়াৰিছ ভিউ লব লাগিব সো আমি বেসি ট্ৰেড কিহত প্ৰিফাৰ কৰিম বেসি ট্ৰেড আমি তলফালে প্ৰিফাৰ কৰিম যেহেতু ট্ৰেন্ডটো কি হয় বিয়াৰিছ ট্ৰেন্ড হয় যেহেতু ট্ৰেন্ডটো তলফালে আহিছে আমি তলফালে ট্ৰেড লবলে সদায় ট্ৰেন্ডৰ লগত থাকিব লাগিব আমি যদি ট্ৰেন্ডৰ লগত ফলো নকৰো ট্ৰেন্ডটো ফলো নকৰি পেলাই যদি আমি ৰিভাৰ্সেল আমি কিবা ৰিভাৰ্সেলো কৰিব পাৰে বহুতে কৰে বাট ৰিভাৰ্সেল সদায় ৰিস্কি হয় সদায় ট্ৰেন্ড ফলো কৰিব লাগে ট্ৰেন্ডটো যেতিয়া ফলো কৰিব মাৰ্কেটত আপোনাক পইচা দি যাব সো এটা ট্ৰেন্ডটো কি হয় বিয়াৰিছ ট্ৰেন্ড হয় সো সৰু পুলবেক এটা ললে পুলবেকটো লৈ পেলাই আকৌ ফল হল সো আমি এই পুলবেকটোত আমি ফিপ টুলডাল ইউজ কৰি পেলাই আমি কৰিব পাৰো চাব এতিয়া মই যদি আকৌ এডাল ফিপ টুল যদি নতুনকে ড্ৰ কৰো এই গ্ৰীন ডালৰ পৰা ওপৰৰ গ্ৰীন ডাললৈকে যদি লৈ যাও দেখিছে আপোনালোকে মই জুম কৰি দিছো এটো চাও মই এই গ্ৰীন ডালৰ পৰা ওপৰৰ গ্ৰীন ডাললৈ ফিপ টুলডাল ড্ৰ কৰি দিলো সো আমাৰ নতুন যোনটো আমাৰ গোল্ডেন ৰেশিও লেভেল হয় 0.5 আৰু 0.618 এটো হয় সো এটো আমি কি কৰিব পাৰো এটো আমি ৰেক্টেংগল বা এটো এটা জোন হয় এই জোনটো আমি ৰেজিস্ট্যান্স জোন হিচাপে আমি পাবিব পাৰো কাৰণ এই ৰেজিস্ট্যান্স জোনটো আমাৰ এটো সাপোৰ্ট হিচাপে কাম কৰি আছিল ওপৰলে ওপৰ পৰা আহিলে ব্ৰেক কৰি দিলে ব্ৰেক কৰি পেলাই ওয়ান লেভেলটোত সব কিমান ধুনিয়াকে কাম কৰে ওয়ান লেভেলটোত আহি পেলাই মাৰ্কেটে সাপোৰ্ট ললে আকৌ এডাল সাপোৰ্ট ললে দেখিছে সো সাপোৰ্ট লৈ পেলাই এডালু ক্ৰস কৰি দিলে মাৰ্কেটৰ এডাল ক্ৰস কৰি পেলাই নেক্সট লেভেলটো ইয়াৰ দুটাৰ মাজৰ লেভেলটো হয় মাজৰ লেভেলটো ক্ৰস কৰিলে ক্ৰস কৰাৰ লগে লগে নেক্সট লেভেলটো কি হ'ব পাৰে 1.618 মাৰ্কেট এতিয়া 1.618 লৈকে হয়তো মাৰ্কেট আহিব পাৰে সো তলত যেহেতু এটো এই লেভেলটো কি আছিল 0.618 আমি যোনটো মান্থলি টুলিয়েট হৈছিল এটো লৈকে হয়তো মাৰ্কেট আহিব পাৰে সো এইখিনি লেভেলছ আমাৰ কি হয় আমাৰ এখিনি লেভেলছ মাৰ্কেটত এতিয়া বৰ্তমান কাম কৰি আছে সো এইটো এটা জোন এই দুডাল মিলাই পেলাই এটা জোন হিচাপে আমি লব পাৰো
আপোনালোকে চাই থাকিব মই কেনেকৈ ড্ৰ কৰিছোঁ আপোনালোকে চাই থাকিব সো এইটো এটা জোন হিচাপে ল'ব পাৰোঁ যেহেতু এইটো জোন ব্ৰেক কৰি দিলে নেক্সট জোনটো এইটো হয় 1.618 যদি আকৌ মাৰ্কেটে ইয়াতে দুদিনমান হোল্ড কৰি পেলাই ইয়াতে মাৰ্কেটে যদি দুদিনমান হোল্ড কৰি পেলাই আকৌ ব্ৰেক কৰি দিয়ে তেতিয়া এহেত দুটাৰ মাজৰ লেভেলটো হ'ব আমি স্কেলৰ সহায়ত আমি আকৌ উলিয়াই ল'ম ইয়াৰ মাজৰ লেভেলটো এটা লেভেল হ'ব পাৰে বা এই লেভেলটো এটা ডাঙৰ সাপোৰ্ট লেভেল হ'ব পাৰে কাৰণ আমি এটো ডাঙৰ টাইম ফ্ৰেমত এটা সাপোৰ্ট লেভেল হিচাপে থৈ দিছো ইয়াত হয়তো মাৰ্কেট আহি পেলাই পুলবেক ওপৰ ফালে যাব পাৰে নহলে বা ইয়াত যদি এডাল ক্ৰস কৰি দিয়ে এই সাপোৰ্টডাল যদি ব্ৰেক কৰি দিয়ে তেতিয়া মাৰ্কেট আৰু ফল হোৱাৰ সম্ভাৱনা আছে সো আপোনালোকে সদায় মনত ৰাখিব ট্ৰেন্ডটো ফলো কৰিব ট্ৰেন্ডটো সদায় ট্ৰেন্ডে ভগৱান হিন্দীত চাকে এটো আপোনালোকে গম পায় ভাও ভগৱান চে এটো আপোনালোকে চাকে শুনিছে চাকে সো ভাও সদায় ভগৱান হয় সো ভাওটো লগত সদায় থাকিব লাগে ভাও মানে হৈছে যোনটো প্ৰাইস এই প্ৰাইসটো লগত মাৰ্কেটৰ যোনটো প্ৰাইস এই প্ৰাইসটো লগত আপোনালোকে সদায় থাকিব লাগে সো তলফালে আহিব তলফালে এখিনলৈকে আহিলে সো এতিয়া আমি যদি 15 মিনিট চাৰ্টত যাওঁ 15 মিনিট চাৰ্টত যদি মই চাওঁ এটো 15 মিনিট চাৰ্ট হয় দেখিছে আপোনালোকে 15 মিনিট চাৰ্ট এখন 15 মিনিট চাৰ্টত আমি যদি যাওঁ এখন 15 মিনিট চাৰ্টত আপোনালোকে দেখিব এতিয়া এইটো সব এখন আমি 15 মিনিট চাৰ্ট ড্ৰ কৰি লৈছো 15 মিনিট চাৰ্টত আমি সাপোৰ্টটো এটো এটা সাপোৰ্ট ওপৰ ফালে এটো এটা ৰেজিস্ট্যান্স হিচাপে কাম কৰিব দেখিছে আপোনালোকে সো মই এডাল পেনডাল ইউজ কৰি ললো আকৌ পেন ইউজ কৰি পেলাই আপোনালোকক দেখাইছো এটো এটা ওপৰ ফালে পুলবেক ললে তলফালে আহিলে ওপৰ ফালে গল আকৌ তলফালে আহিলে ইয়াতে কি কৰিছে মাৰ্কেট আজি কনসলিডেট কৰিলে মানে আজি মাৰ্কেট এখিনতে সাইডৱেজ নিচিনাকে বিহেভ কৰিলে সো মাৰ্কেটত কি হ'ব পাৰে যদি এই লেভেলটো ক্ৰস কৰে ওপৰ ফালে যাব পাৰে যদি এই লেভেলটো ক্ৰস কৰে তলৰ এই সাপোৰ্টটোলৈকে মাৰ্কেট আহিব পাৰে সো যেহেতু আমি এতিয়া নিফটিত কৰিব লগিয়া আছে নিফটিত অলপ বেলেগ হয় নিফটিত অলপ স্লো হয় আপুনি পইণ্টছ বিলাক এনেকুৱা নহয় যে পটককে আপোনাৰ 100 পইণ্টছ গুছি গল পটককে আপোনাৰ 100 পইণ্টছ তললে গুছি আহিলে তেনেকুৱা নহয় যোনটো ব্যাংক নিফটিত আমি পাওঁ নিফটিত আপোনাৰ স্লো হয় যেনেকে আপোনাৰ প্ৰফিট কৰিবলৈ অকমান টাইম লাগে বা লছ হলেও ইমান পটককে আপোনাৰ এগাল লছ হৈ নাযায় সো বিগিনাৰ্স বিলাকে যদি অপচন ট্ৰেড কৰে ফাৰ্স্ট নিফটিত কৰাটো বহুত ইম্পৰ্টেন্ট কাৰণ ইয়াত ইমান ভলিটিলিটি নাথাকে সো ইয়াত খুব মানুহ এনেকুৱা নহয় যে মানুহ কম ইয়াতো বহুতে ট্ৰেড কৰে বাট ব্যাংক নিফটিত সবতছে হাইয়েস্ট ব্যাংক নিফটিত কৰে ফাৰ্স্ট প্ৰিফাৰেন্স সদায় মানুহৰ ব্যাংক নিফটি হয় যোনে অপচন ট্ৰেড কৰে কাৰণ ফাষ্ট হয় সদায় মানুহে ফেৰাৰীখন চলাই ভাল পায় নহয় জানো ফেৰাৰীখন চলাবলৈ যদি পায় মানুহে বেছি ভাল পাব সো হেতু কাৰণে মানে মানুহে ফেৰাৰীখনলৈ যায় আমাৰ নিফটি 50 টো বহুত ভাল ট্ৰেড হয় মই আগতেও কৰিছো মই ফাৰ্স্ট নিফটিতে কৰো তাৰপিছত আৰু এটা আপোনালোকে কথা কওঁ যোনটো বস্তু হৈছে আপোনালোকে যদি মিড ক্যাপ আৰু কিবা কিবি বহুতখিনি আছে সেনসেক্স বহুতখিনি আপোনাৰ ইনডেক্স আছে সবতে আপোনালোকে যদি মাথা মাৰিবল যায় তেতিয়া আপোনালোকৰ লছ হ'ব সো সবতে মাথা নামাৰিব কোনবা এটাত যদি আপোনালোকে পাকৈ থৈ লয় কোনবা এটাত বোলে ব্যাংক নিফটিতে কৰিছে ব্যাংক নিফটিতে লাগি থাকক তাৰ গোটেই বস্তুটোৰ বিষয়ে জানক এহেতি কেনেকে মুভ কৰে এহেতৰ ক্যান্ডেল সবৰে স্ট্ৰাকচাৰ বিলাক বেলেগ বেলেগ নিফটিত হয়তো হেতু নহবও পাৰে নিফটিত স্ট্ৰাকচাৰটো কেনেকুৱা নিফটিত কেনেকে মাৰ্কেটে ৰিয়েক্ট কৰে হেতু বেলেগ হ'ব পাৰে এই টুলডাল কিন্তু আপোনালোকৰ যিকোনো মাৰ্কেটতে আপোনালোকৰ কাম কৰিব লাগিলে নিফটিয়ে হওক লাগিলে ব্যাংক নিফটিয়ে হওক লাগিলে যিয়ে হওক সেনসেক্সে হওক বা আপোনালোকে ক্ৰিপ্টো মাৰ্কেটতো যদি ট্ৰেড কৰে ক্ৰিপ্টোটো হে একেই ফিপ টুলডাল কাম কৰে সো এই টুলডালৰ বিষয়ে মোৰ ভালকে সবিশেষ আগৰ ভিডিওখিনি যদি চোৱা নাই ভালকে চাই ল'ব সো এই ভিডিওটো চাই যদি আপোনালোকে ভাল পালে মোক লাইক এটা কৰি দিব ধন্যবাদ